হয় নিশ্চয়কৈ ক'ব লাগিব আজিৰে পৰা 94 সংখ্যক যি বাৰ্ষিক অধিৱেশন যোৰহাটৰ মহবন্ধা এৰালতৰি পথাৰত আজিৰে পৰা আৰম্ভ হ'ল 4দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে লোকে লোকাৰণ্য পৰিৱেশ উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো জিলাৰ ভকতৰ আগমন দেখা পোৱা গৈছে লাখ লাখ ভকতৰ সমন্বয় ক্ষেত্ৰলৈ দেখা পোৱা গৈছে এই সমন্বয়স্থলীত যিহেতুকে যোৰহাটৰ মহবন্ধা এৰালতলিত এইবাৰ অনুষ্ঠিত কৰা হৈছে 94 সংখ্যক বাৰ্ষিক অধিৱেশন শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশন আৰু এই সমন্বয়স্থলীত লোকে লোকাৰণ্য পৰিৱেশ হোৱাৰে পৰা আজি যিহেতুকে আজিৰে পৰা আৰম্ভ হৈছে আৰু এই মহবন্ধা এৰালতলি পথাৰত যিহেতুকে মই বৰ্তমান উপস্থিত আছোঁ মোৰ সতীৰ্থই দেখুৱাব দুই দৃষ্টিহীন বৈষ্ণৱে আহি এতিয়া ভক্তৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে তেওঁলোক কিন্তু অন্ধ হৈও দৃষ্টিহীন এই দুগৰাকী ব্যক্তিয়ে এই ভকত বৈষ্ণৱে আহি ভক্তিৰসত বিলীন গৈছে হৰি নামে মুখৰিত হৈছে এনেদৰে আমি যাবলৈ চেষ্টা কৰিম তেখেতসকলৰ মাজলৈ আমি আমাৰতো গোগামুখ সোৱণশিৰি থেকেৰাগুৰি বুলি কয় আহোঁ যোৱাকালি আহিলোঁ হয় ভালেই লাগিছে বাৰু ভালেই লাগিছে তেওঁ আমি হৰি গুণানুকীৰ্তন কৰিবৰ কাৰণে আহোঁ যিহেতু তাৰ পৰিৱৰ্তে জীৱিকাৰো হয় কাৰণ আমাৰ যিহেতু আমি দৃষ্টিহীন এতিয়া এইটোকে কৰি মানে চলোঁ আৰু ধৰক চৰকাৰৰ ফালৰ পৰা সুবিধা বুলি ক'বলৈ গ'লে মাহিলী 1250 টকা এটা দিয়ে সিমানটোৱে পাওঁ বেলেগ পোৱা নাই হয় নাই হোৱা আজিলৈকে যিহেতুকে মহবন্ধা এৰালতলি পথাৰত যোৰহাটৰ এইবেলি অনুষ্ঠিত কৰা হৈছে 94 সংখ্যক বাৰ্ষিক অধিৱেশন শ্ৰীমন্ত শংকৰদেৱ সংঘৰ লোকে লোকাৰণ্য হৈ পৰিছে দ্বিতীয় বৈকুণ্ঠ পৰিণত হৈছে ভক্তৰ লাখ লাখ ভক্তৰ সমাগম হৈছে আজি পুৱাৰে পৰাই এনেদৰে দুই দৃষ্টিহীন দুগৰাকী বৈষ্ণৱ এনেদৰে এৰালতলি পথাৰৰ মাজত হৰিৰ নাম গুণানুকীৰ্তন কৰা দেখা পোৱা গৈছে আমি এই পোনপটীয়াভাৱে আমি দেখুৱাবলৈ আহি উপস্থিত হৈছিলোঁ মহবন্ধা এৰালতলি পথাৰৰ পৰা মই মৃদুল মজুমদাৰ এনিভাৰ 24 ৰঙাপাৰাবাসীৰ বাবে সুখবৰ আপুনি যদি দুচকীয়া বাহন ক্ৰয় কৰিব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনিও আহিব পাৰে ডিবিপি এছ'চিয়েট বাজাজ টু হুইলাৰ ডিলাৰলৈ আমাৰ ঠিকনা হৈছে ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ অসম আমাৰ যোগাযোগ নম্বৰ হৈছে 9435707133 আৰু 9707967285